জেঠ মাহত দেখিবলৈ পোৱা গৈছে আগুনৰ ব্যস্ততা চামুগুৰিৰ বৰদলস্থিত এখন পথাৰত মই দেখুৱাই আছো ইয়াৰ পৰিৱেশ এখন চামুগুৰিৰ বৰদল ইয়াত দেখিবলৈ পোৱা গৈছে দাৱনীসকল ব্যস্ত হৈ পৰিছে যি বড়ো ধান সেই বড়ো ধান কটাৰ মই দেখুৱাই আছো ইয়াৰ দৃশ্যসমূহ আচলতে এই যি বড়ো ধান সেই বড়ো ধানত এই বৰদলবাসীয়ে যথেষ্টখিনি কষ্ট কৰে কিয়নো আঘোণ মাহত যি শালি ধানৰ খেতি কৰা হয় সেই খেতি তেওঁলোকে কৰিব নোৱাৰে কিয়নো কাষতে মই দেখুৱাই আছো কাষতে পাহাৰ আছে এই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত হাতী তললৈ নামি আহে আঘোণ মাহত জাকে জাকে হাতী নামি আহি ধানসমূহ নষ্ট কৰে খাদ্যৰ সন্ধানত নামি আহি ধানসমূহ নষ্ট কৰা পৰিলক্ষিত হয় সেইকাৰণে ইয়াৰ কৃষকসকলে বড়ো ধানত যথেষ্টখিনি খৰচ বহন কৰি বড়ো ধানত যথেষ্টখিনি কষ্ট কৰে মই এগৰাকী কৃষকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিয় জেঠ মাহত যি বড়ো ধানৰ খেতি হয় তাত বেছি গুৰুত্ব আৰোপ কিয় কৰে দাদা এই ঠাইটো কোৱা না গাঁও বৰদল ভৰাগুৰি গাঁও পঞ্চায়ত ব্ৰহ্মপুৰ সমষ্টি হয় দেখিবলৈ পোৱা গৈছে যে এতিয়া জেঠ মাহত বড়ো খেতি আপোনালোকে চপাই আছে বিঘা ইয়াত বড়ো ধানৰ খেতি কৰা হৈছে কি কাৰণে শালি ধানতকৈ আঘোণ মাহৰ যি ধান হয় তাতকৈ আপোনালোকে বড়ো ধানত যথেষ্ট গুৰুত্ব আৰোপ কিয় কৰে আমি শালি খেতি কৰিব নোৱাৰো এটা কাৰণে নোৱাৰো মানে কি হাতী উপদ্ৰৱৰ কাৰণে নোৱাৰো পাহাৰৰ লগতে লাগি আছে সেইকাৰণে আমি পাহাৰৰ পৰা হাতী অহাৰ কাৰণে আমি মানে শালি খেতিটো কৰিব নোৱাৰো বড়ো খেতিটো এইটো কাৰণে কৰা হয় যে বড়ো খেতি ছিজনত তেখেতসকলে নাহে ইয়ালৈ সেইটো কাৰণে আমি কৰিব পাৰো বড়ো খেতিটো শালি খেতিত আমি নোৱাৰো 300-400লৈকে হাতী আহে সেইটো কাৰণে নোৱাৰোগৈ এই ক্ষেত্ৰত যি হাতীসমূহ ক'ৰ পৰা নামি আহে বাৰু আপোনাৰ এই পাহাৰ কঁঠালগুৰি পাহাৰ ডেকা পাহাৰ বুলি কয় তাৰ লগত একে কাজিৰঙা পাহাৰটো লাগি আছে সেইটো কাৰণে হাতীটো ডাইৰেক্ট ইয়ালৈকে আহি যায় কি কাৰণে নামি আহিব লগা পৰিস্থিতি হাতী পাহাৰত আপোনাৰ গছ গছনি নাইকিয়া কাটি পেলাই তহিলিং কৰি দিছে হাতী তাত কি খাব আৰু সেইকাৰণে মানে প্লেনত গুচি আহে এই যে বড়ো খেতি কৰিছে আপোনালোকে এই বড়ো খেতি কৃষি বিভাগৰ পৰা সহায় পাইছে নে নাই আজিলৈকে কোনো জনাত সহায় পোৱা নাই মোৰ লগত এজন আছে মোৰ ভাইটি এজন আছে তেওঁ ক'ব লাগিলে আজিলৈকে ইয়াত চিলুদি খেতি কৰিছে এটা জুৰি আছে জুৰিৰ পৰা পানী উঠাই তেওঁলোকে খেতিটো কৰিছে হয় কিন্তু কোনো যোগান চৰকাৰৰ পৰা পোৱা নাই নিজে চিলু কিনি আপোনাৰ খেতিটো কৰা হৈছে দেখিবলৈ পোৱা গৈছে যে বড়ো ধানৰ খেতি আচলতে বাৰিষাৰ আগে কাটি শেষ কৰিব লাগে কিন্তু এবাৰ বাৰিষা আগতীয়াকে আহিছে আপুনি কি ক'ব বাৰিষা এবাৰ অন্য বছৰতকৈ এইবাৰ আগতীয়াকে আহিছে আজি ধৰি লওক 3 দিন ধৰি বৰষুণ দি আছে আমাৰ কাটিবলৈ নোৱাৰে মেচিনো আহিছে মেচিন লগতো নোৱাৰি যে কামলা কাটিছে কিন্তু ধানটো কাটিছে হয় কিন্তু ৰ'দ নাই মেলিবলৈ ধান কম দামত বেচিবলগীয়া হৈছে আজি আঘোণত যি শালি ধানৰ খেতি এটা হাতীয়ে নষ্ট কৰে বুলি আপুনি জনাইছে কিন্তু বড়ো ধানেৰে সেই ক্ষতিপূৰণ আপোনাৰ পূৰণ কৰিব পাৰে নোৱাৰে কেনেকে পাৰিব দুটা খেতি কৰিব লাগে আমি এটা খেতি যেন তেন কৰো তাতো আমি নোৱাৰোগৈ তাৰমানে শালি খেতি ভাল হয় খেতি আমাৰ ইয়াতো মানে উপযুক্তি মাটি আৰু খেতি কৰাত মানে পানী চানিও নালাগে ফ্ৰী পানী পাওঁ সেইটো ফ্ৰীতে পাওঁ যেতিয়া লাভটো হয়েই এইটো মানে কি আপোনাৰ মেডিচিন পানী গোটেইখিনি কিনা খালি ৰোৱাতেহে নিজে ললো বাকী কিন্তু গোটেইখিনি কিনিবলগীয়া হয় সাৰৰ দাম বেছি মেডিচিনৰ দাম বেছি বহুত প্ৰব্লেম আহে গৃহস্থৰ হয় নিশ্চয়কৈ কৃষকগৰাকীয়ে জনাইছে যে তেওঁলোকে যি শালি ধানৰ খেতি আঘোণ মাহত কৰিব লাগে তেওঁলোকে কৰিব নোৱাৰে কিয়নো হাতীৰ জাক নামি আহি শালি ধানৰ খেতি নষ্ট কৰে কিন্তু বড়ো ধানেৰে তেওঁলোকে যি শালি খেতিৰ সময়ত যি লাভ হয় সেই লাভ হয় যাক যি ক্ষতিপূৰণ শালি ধানৰ সময়ত হয় সেই ক্ষতিপূৰণ উঠাবলৈ চেষ্টা কৰে মই আৰু এগৰাকী কৃষক আছে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম দেখিবলৈ গৈছে বড়ো ধানৰ খেতিত আপোনালোকে যি শালি ধানৰ ক্ষতিপূৰণ এই বড়ো ধানৰ খেতি উঠাবলৈ চেষ্টা কৰে নোৱাৰে সেইটো শালি ধানৰ লৈকে এইটো বড়ো ধান ইমান নোৱাৰে কাৰণ সাৰ জাবৰ বেছি দিয়া হয় না এই যে হাতী নামি আহে পাহাৰৰ পৰা খেতি নষ্ট কৰে এই ক্ষেত্ৰত আপোনালোকে কাৰোবাক জনাইছেনে ৰিকুৱেষ্টটো বহুত দিছো ফৰেষ্টাৰক কিন্তু নাহে খেদিবও নাহে একো নকৰে গতিকে আপোনালোকৰ অসুবিধাত পৰা শালি ধানৰ কাৰণেতো মাটিখিনি উপযোগী কিন্তু শালি খেতি কৰিব নোৱাৰে যে হাতীৰ কাৰণে হয় নিশ্চয়কৈ আচলতে তেওঁলোক খুব এটা দুখ লগা অৱস্থা বুলি ক'ব লাগিব কিয়নো আঘোণ মাহত যিখন পথাৰত আচলতে খেতিয়ে উপচি পৰিব লাগে সেই পথাৰখন আঘোণ মাহত কিন্তু খালী হৈ থকা দেখা পোৱা যায় হাতীৰ কাৰণে আৰু যি এতিয়া জেঠ মাহত যি বড়ো ধানৰ খেতি সেই বড়ো ধানৰ খেতিত তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায় মই দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ দাৱনীসকলে সুন্দৰভাৱে যি বড়ো ধান সেই বড়ো ধান কটা দেখা গৈছে মই দেখুৱাই আছো চামুগুৰি বৰদলস্থিত এখন পথাৰ ইয়াত মানুহে
যি আঘোণ মাহত শালি ধানৰ খেতি কৰি যি কৃষকসকলে লাভালাভ পায় তাতকৈ তেওঁলোকে বড়ো ধানত সেই যি ক্ষতিপূৰণ হয় হাতীৰ কাৰণে সেই ক্ষতিপূৰণ তেওঁলোকে এই বড়ো ধান খেতিৰে উঠাবলৈ চেষ্টা কৰে যদিও বা তেওঁলোকে চৰকাৰক বা ফৰেষ্ট বিভাগক কৈছে যে হাতীৰ যি বিষয় যি অনিষ্টতাৰ কথা তেওঁলোকে কৈছে তথাপিও কিন্তু দেখিবলৈ পোৱা নাযায় যে বন বিভাগে আহি কোনো ব্যৱস্থা গ্ৰহণ কৰাত দেখিবলৈ পোৱা নাযায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।